আজিও মনত আছে সেইদিনাখন আছিল 2023 9 জুন শুক্ৰবাৰ মৰ্ণিং 8:42 এইটো মোৰ কাৰণে বহুত স্পেচিয়েল ডে কিয়নো মই ফাৰ্ষ্ট সপোনক সেইদিনাখনেই লগ পাইছিলোঁ আৰু মই সেইদিনাখনেই মোৰ মাতৃৰ পৰিচয় পাইছিলোঁ আৰু সপোন মানে এবছৰ হ'ল যে গমেই নাপালোঁ মানে ইমান মৰম ইমান ভাল পোৱা মানে মাজত মানে কেনেকৈ পটককৈ ডাঙৰ হ'ল গমেই নাপালোঁ অকণমানি সপোন আছিল এতিয়া মানে মা এবছৰ হৈ গ'ল লাহে লাহে ডাঙৰ হ'ল মানে প্ৰতিটো মুহূৰ্ত মানে মই কেপচাৰ কৰি ৰাখোঁ তাৰমানে কেতিয়াবা অকলে থাকিলে মানে মই চাই থাকোঁ নিজে ফিল কৰা বহুত ভাল লাগে সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় গমেই নাপালোঁ আজি তাৰ জন্মদিন হয় তো সেয়েহে মই জন্মদিনৰ কাৰণে তাক মই এটাই কথা ক'ব বিচাৰোঁ সি যেনে ভালকৈ সুখী হওক দীৰ্ঘায়ু হওক আৰু পঢ়ি শুনি ভাল মানুহ হওক থেংক ইউ আমাৰ লাইফত অহা বাবে থেংক ইউ তুমি আমাৰ মা আৰু পাপাৰ সুখ দিয়াৰ বাবে আৰু মই সদায় বিচাৰোঁ তোমাৰ ককা তোমাৰ পাপা আৰু খুৰা